অৱশেষত চুমি বৰাই আত্মসমৰ্পণ কৰিলে। সকলোৰে এটাই প্ৰশ্ন, কি মেডিয়া, কি জনসাধাৰণ, আপুনি ক'ত আছিলে, আপুনি ক'ত আছিলে, আপুনি কেনেদৰে আছিলে, আপুনি ক'ত লুকাই আছিলে, আপুনি ক'ত আত্মগোপন কৰি আছিলে, সকলোৰে যেন এতিয়া এটাই প্ৰশ্ন। আজি প্ৰায় 9টা দিনৰ অন্তত চুমি বৰা নিজেই আত্মসমৰ্পণ কৰিছে ডিব্ৰুগড় থানাত। আজি পুৱাৰ ভাগৰে পৰা থানাত উত্তপ্ত পৰিস্থিতি। সকলো সাংবাদিকসকল চুমিক লৈ যেন অপেক্ষাৰ অন্ত নাই, চুমিক লৈ ব্যস্ত সকলো সাংবাদিক। চুমি ক'ত আছিলে, কি কৰি আছিলে, কেনেকৈ আত্মসমৰ্পণ কৰি আছিলে, সকলোৰে যেন এটাই প্ৰশ্ন। এতিয়া এটাই প্ৰশ্ন জনসাধাৰণৰ মাজত, CIDয়ে চুমি বৰাক বিচাৰি উলিয়ালে নে চুমি বৰা আৰু তাৰ্কিকে নিজে আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড়ত আহি উপস্থিত হৈ? সকলোৱে জানিবলৈ তৎপৰ হৈ আছে। ইয়াতে এটা গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া কথা, এতিয়াও যেন চুমি আৰু তাৰ্কিকে বিলাসী জীৱন এৰা নাই। বৰ্তমান তাৰ্কিকে আজি আত্মসমৰ্পণ কৰিবলৈ অহা টি-চাৰ্টটোৰ দাম 5,704 টকা। বৰ্তমানো যেন সিহঁতৰ অনুশোচনা হোৱা নাই। চুমি বৰাই যিখন ষ্টল গাত মেৰিয়াই আছে সেইখনৰ দাম হৈছে 8,960 টকাত। মুঠতে এই ষ্টলখন 12,000 মান টকাৰ এখন ষ্টল হয়। বৰ্তমানো যেন সিহঁতে বিলাসী জীৱন এৰা নাই, বৰ্তমানো যেন সিহঁতৰ কোনো অনুশোচনা নাই, সিহঁতৰ নিজক লৈ যেন কোনো অনুশোচনা নাই। তাৰ্কিকে সাংবাদিকৰ আগত মুখ খুলিলে চুমি আৰু বিশালৰ কথা। বিশাল, চুমি আৰু মই এজ এ ফেমিলি মেম্বাৰ আমি বহুত ক্ল'জ। ইজনৰ ঘৰলৈ যাওঁ বা ইজনৰ লগত কথা পাতোঁ। তো এজ এ ফেমিলি বণ্ডিং বহুত ষ্ট্ৰং হয়। আৰু এতিয়া যিহেতু ওলাইছে বিশালৰ এই বস্তুখিনি, তো সেই বস্তুখিনিত লাইক আমাৰ তেনেকৈ একো ডাইৰেক্টলি সম্পৰ্ক নাই। ঠিক আছে, আমাৰ বিয়াখন কৰাৰ কাৰণে অলপমান বেছি ফ'কাছত আহিলোঁ আমি। তো সেইটো কমপ্লিটলি ছেল্ফ মেড ডিচিশ্যন আছিলে তাৰ পৰা, যে এটা আশা আছিলে দাদা আৰু বাৰ বিয়াখন মই কৰিম, মই ৰেছপনচিবিলিটি ল'ম। চ' সি তেনেকৈ কৰিছিলে। চ' সেই সিমান কৰাৰ পাছত এটা ল'ৰাৰ ওপৰত বা এজন মানুহৰ ওপৰত বেয়া ভাৱ মোৰ একো নাই। চ' সদায় এজ এ ফেমিলি যেনেকৈ আছিলে তেনেকৈ থাকিব। চুমি আৰু তাৰ্কিকে যোৰহাটৰ টিয়কৰ কাজগড়ালত কোনোবা আত্মীয়ৰ ঘৰতো আত্মগোপন কৰি আছিল বুলি চুমিয়ে নিজে সাংবাদিকৰ আগত প্ৰকাশ কৰে। কিন্তু আত্মীয়ই পোনছাতে অস্বীকাৰ কৰে যে চুমি আৰু তাৰ্কিক ইয়াত কোনো পধ্যে অহা নাই আৰু থকা নাই। তেওঁলোকে ফৰেনচিক টেষ্ট কৰিবলৈ কাৰণেও অনুৰোধ জনায় সাংবাদিকসকলক। কোনো পধ্যে আমাৰ ঘৰতে তাৰ্কিক আৰু চুমি অহা নাই আৰু আমাৰ ঘৰত কোনো থকা নাই, এনেকৈ আত্মীয় অস্বীকাৰ কৰে চুমি আৰু তাৰ্কিকৰ কথা। কিন্তু চুমিয়ে পোনছাতে কয় যে কাজগড়ালৰ আত্মীয়ৰ ঘৰত আমি আত্মগোপন কৰি আছিলোঁ বুলি। একেবাৰে এইটো অসত্য কথা কৈছে চুমি বৰাই। কাৰণ আমি যদি মিছা কথা কৈছোঁ, গাঁৱৰ মানুহক সুধিছোঁ, কাৰণ এহাল মানুহ যদি এঘৰ মানুহত থাকেহি, কোনোবাই যোৱা গাঁৱৰ মানুহেতো দেখিব। বা এইটোতো যদি বিশ্বাস হোৱা নাই, আজিকালি বহুত বৈজ্ঞানিক পদ্ধতি আছে। তেওঁলোক আহিলে ঘৰত এটা ভৰি চাপ, হাতৰ চাপ হ'লেও বা বিচনাত শুলেও তেওঁতো কিবা এটা প্ৰমাণ পাব। যদি আমাৰ ওপৰত বিশ্বাসেই নাই কৰা, তেতিয়াহ'লে সেইবোৰ পৰীক্ষা কৰি চাওঁ।